গুড মৰ্নিং সকলোলৈ। মই ৰাতিপুৱাই পুৱাৰ ভাগত শুই উঠি খিৰিকীৰ মুখত বহি আছোঁ, কাৰণ খিৰিকীৰ মুখত কিনাৰতে আমাৰ বিচনাখন হয়, তাৰ কিনাৰতে মই বহি আছোঁ খিৰিকীৰ মুখত। তাৰ খিৰিকীৰ মুখত বহাৰ কাৰণটো হৈছে এই খিৰিকীৰ মুখৰ পৰা মোৰ সুন্দৰ ফুলনি বাগিচাখন দেখা পায়। আপোনালোককো দেখাওঁ ৰ'ব, মোৰ বাগিচাখন খিৰিকীৰ মুখৰ পৰা একাংশ দেখা পায়, গোটেইখন দেখা নাপায়। তথাপিও বহি পেলাই ৰাতিপুৱাই বাগিচাখন চালে মানে খুবেই মনটো ভাল লাগে। আপোনালোকক দেখাওঁ ৰ'ব। পুৱাৰ ভাগত খিৰিকী খুলি যেতিয়া ফুলনি বাগিচাখন চাওঁ, মনটো খুবেই ভাল লাগি যায়, দিনটোৰ কাৰণে ভাল লাগি যায়। বহুত দেৰি এনেকৈয়ে বহি লৈ সিহঁতক চাওঁ, মানে মোৰ ফুলবিলাকক। খিৰিকীৰ মুখৰ পৰা বাগিচাৰ এটা অংশহে দেখা পোৱা যায়। কলনী কোৱাৰ্টাৰ জেগাও কম, সেয়ে ফুলবোৰ যথেষ্ট ঘনকৈ আছে। বহুতেই মোৰ ফুলৰ বাগিচাখন হাবি হাবি যেন দেখে, কিন্তু মই ইয়াতে সৌন্দৰ্য দেখা পাওঁ, কিয়নো মই ফুল বহুতেই ভাল পাওঁ। সেয়ে পুৱাৰ ভাগত লাগি চাওঁ। আৰু এজোপা ফুল দেখাওঁ দেই আপোনালোকক। এইজোপা চাওক, গেটৰ বাহিৰত লগাই থৈছোঁ ৰাজঘণ্টা, কি সুন্দৰকৈ ফুলিছে। বহুতে ইয়াৰ পৰা কাটিঙো লৈ গৈছে। যেতিয়া ফুলে ফুলজোপা তেতিয়াহে ইয়াৰ কাটিং বিচাৰে। জেগা কম বাবে গেটৰ বাহিৰৰ ৰাস্তাৰ কিনাৰত ৰুই থৈছোঁ। এইজোপা গৰু ছাগলীও নাখায়, খুব সুন্দৰকৈ ফুলি আছে। বহু বছৰৰ পৰা ফুলৰ লগত লাগি আছোঁ, সৰুকৈ বাগিচা এখন পাতি লৈছোঁ। সেয়ে কিছুমান অভিজ্ঞতা আহিছে ফুলৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে। সেই অভিজ্ঞতাসমূহে আপোনালোকৰ মাজলৈও লৈ আহিছোঁ। ফুলৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে মই দুটামান ভিডিঅ' দিছোঁ। ভিডিঅ'বিলাক চালে আপোনালোকে নিশ্চয় কিছু হ'লেও উপকৃত হ'ব। মোৰ বাগিচাৰ বেছিভাগ ফুলেই ইনড'ৰ প্লেণ্ট হয়, কিয়নো আমাৰ ঘৰটোলৈ পোনে পোনে সূৰ্য পোহৰ নাহে। সেয়ে মই ইনড'ৰ প্লেণ্টছ লগাইছোঁ, কিয়নো এইবিলাকক পোনে পোনে সূৰ্য পোহৰ নালাগে। বাগিচা এখন খুব সুন্দৰকৈ পাতিবলৈ হ'লে বা যিকোনো এজোপা ফুল লগাবলৈ হ'লে 4টা বিষয়ৰ ওপৰত গুৰুত্ব দিব লাগে। প্ৰথম বিষয়টো হৈছে ফুলজোপাৰ লাইট লোকেশ্যন, মানে ফুলজোপা কেনেকুৱা জেগাত থ'লে ভালদৰে গ্ৰ' কৰিব, মানে ফুলজোপা আউটড'ৰ নে ইনড'ৰ প্লেণ্ট সেইটো জানি ল'ব লাগে। 2 নম্বৰ বিষয়টো হৈছে ফুলজোপাৰ পটটো মাটি প্ৰস্তুতৰ বিষয়ে। 3 নম্বৰ বিষয়টো হৈছে ফুলজোপাক পানী দিয়াৰ বিষয়ে। কিছুমান ফুলক খুব বেছিকৈ পানী লাগে, কিছুমান ফুলক খুব কমকৈ পানী লাগে, সেইটো জানি ল'ব লাগে। আৰু 4ৰ্থ বিষয়টো হৈছে ফুলজোপা গ্ৰ'য়িং পিৰিয়ড, মানে ফুলজোপা কোনটো ছিজনত গ্ৰ' কৰে, উইণ্টাৰ ছিজনত নে ছামাৰ ছিজনত, সেই কথা ভালদৰে জানি ল'ব লাগে। এই 4টা বিষয়ৰ ওপৰত গুৰুত্ব দি যিকোনো এজোপা ফুল লগালে আপোনালোকে মনে বিচৰা ধৰণে গ্ৰ'থ পাব। অ'কে বন্ধু বান্ধৱীসকল, আজিলৈ আহিছোঁ। ফুলৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে ভিডিঅ' দি থাকিম, আপোনালোকে নিশ্চয় কিছু হ'লেও আভাস পাব, মনে বিচৰা ধৰণে গ্ৰ'থ পাব। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।